মিছন বসুন্ধৰাক লৈ বৃহৎ ঘোষণা কৰিলে ৰাজ্য চৰকাৰে। বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰাত আবেদন কৰাৰ সময়সীমা। ৰাইজৰ অনুৰোধত সময়সীমা বৃদ্ধি কৰা হ'ল মিছন বসুন্ধৰাৰ। 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে সময়সীমা। ইতিমধ্যে এই কথা ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। মিছন বসুন্ধৰাক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা কৰিলে সংবাদ মেলত। যদিহে আপোনাৰ মাটি অথবা আপোনাৰ ৰাজহুৱা অনুষ্ঠানৰ মাটি ম্যাদীকৰণ কৰাৰ পৰা বিৰত আছিল অথবা আপুনি ৰখি গৈছিল, তেনেহ'লে এতিয়াৰে পৰা আপোনাৰ চিন্তা নাই, কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃদ্ধি কৰিলে মিছন বসুন্ধৰাৰ আবেদন কৰাৰ সময়সীমা। পূৰ্বতে 31 ডিচেম্বৰ কৰিছিল যদিও তাৰ পৰৱৰ্তী সময়ত 31 জানুৱাৰীলৈ বৃদ্ধি কৰা হৈছিল সময়সীমা। কিন্তু আকৌ সংবাদমেলৰ জৰিয়তে 15 ফেব্ৰুৱাৰীলৈ বৃদ্ধি কৰা হৈছে মিছন বসুন্ধৰাৰ সময়সীমা। এতিয়াৰে পৰা 15 তাৰিখৰ ভিতৰত আপোনাৰ মাটি ম্যাদীকৰণ কৰিব পাৰিব। ৰাজহুৱা অনুষ্ঠানৰ মাটি যদিহে আপুনি ম্যাদীকৰণ কৰাৰ পৰা ৰখি গৈছিল, তেনেহ'লে এতিয়াৰ পৰা চিন্তা নাই। লগতে জনগোষ্ঠীয় লোকসকলৰ মাটি ম্যাদীকৰণ কৰাৰ ক্ষেত্ৰত 3টা প্ৰজন্মৰ নথিপত্ৰ প্ৰয়োজন নহয় বুলি মন্তব্য কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। কি ক'লে শুনক মুখ্যমন্ত্ৰীগৰাকীয়ে। কেবিনেটত মিছন বসুন্ধৰা আবেদনৰ তাৰিখ ৰাইজৰ বিশেষ অনুৰোধত, এইবাৰ মই ডিব্ৰুগড়ত যাওঁতে বহুত ৰাইজে মোক অনুৰোধ কৰিছিলে, আমি শেষবাৰৰ বাবে 15 ফেব্ৰুৱাৰীলৈকে বৃদ্ধি কৰিছোঁ। লগতে আমি আপোনালোকে জানে যে 3টা প্ৰজন্মৰ প্ৰমাণ বসুন্ধৰাৰ কাৰণে শিডিউল ট্ৰাইব, শিডিউল কাষ্ট, টি ট্ৰাইব আৰু গোৰ্খা লোকসকলে দিব নালাগে। কিন্তু মৰাণ আৰু মটক সমাজৰ পৰাও মোৰ ওচৰত প্ৰতিনিধিত্ব আহিছিলে যে আমাকো 3টা প্ৰজন্মৰ প্ৰমাণ পত্ৰ দিয়াৰ আওতাৰ বাহিৰত ৰাখিব লাগে। আজি আমি কেবিনেটে কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া আৰু আহোম সম্প্ৰদায় বা আহোম জনগোষ্ঠীৰ লোকসকলক মিছন বসুন্ধৰা আঁচনিৰ বাবে প্ৰয়োজনীয় 3টা প্ৰজন্মৰ আবেদনৰ পৰা তেওঁলোকক এক প্ৰকাৰ ক'ব গ'লে আমি ৰিলিজ কৰি দিছোঁ, বা আন ভাষাত ক'ব গ'লে তেওঁলোকে 3টা প্ৰজন্মৰ চাৰ্টিফিকেট দিব নালাগে। ST, SC আৰু গোৰ্খা তথা টি গাৰ্ডেনৰ লোকে যেনেকুৱা সুবিধা পাইছিল তেনেকুৱাই সুবিধা তেখেতসকলেও ল'ব পাৰিব। কোচ ৰাজবংশী, মৰাণ, মটক, চুতীয়া, আহোম সম্প্ৰদায়ে এতিয়াৰ পৰা আৰু